মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতে এটাও বিদেশী নাই যিমানে যি নকওঁ কি আমাৰ দৰে চামৰাই মানুহবিলাক আমি বহি আছো গতিকে পাৰ্থক্যটো আছে ডেফিনেটলি এইটো ৰাজনীতিৰ ক্ষেত্ৰত কৈছে ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি কৰি ইয়ালৈকে আহিছো মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুজি ইয়ালৈকে আহিছো মোৰ যাত্ৰাটো হল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হল ঘৰত ভাতৰ থালি কেনেকে খায় এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকে ঘৰখন চলে মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব ততো আমাৰ একো কমেণ্টে নাই মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেইন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেতো ভূপেন বৰা থাকিলে কন্টেষ্ট হলহেঁতেন এতিয়াতো একোৱে নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা কন্টেষ্ট হলহেঁতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই এবাৰতো পঞ্চায়ত ইলেকশ্যনত যদি যোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাটো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে যোৰহাটৰ ৰিজাল্টেহে ডুবুৱালে বাকি তেওঁলোকৰ পৰম্পৰাগত জায়গাটো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে যিখিনি অতিৰিক্ত আশা আছিল যোৰহাটৰ পৰা আছিল যোৰহাটৰ ধাৰা কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহলেতো ভূপেন বৰাই ৰঙা নদীতো এটা সিট জিকিছিলেগৈ ৰাভা আসৰত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন বৰাই খাতাও খুলিছিলে একো যুঁজে নহয় বিজেপিৰ ডেভেলপমেণ্ট আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বক মেচ কৰিব পৰা একো ৰাস্তাই নাই আপোনালোকে দুটা বস্তু ভাবি চোৱা নাই যে পাকিস্তান ভাৰতৰ যুদ্ধতে ৰাহুল গান্ধীয়ে কাক সমৰ্থন কৰিলে আৰু গোটেই ৰাহুল গান্ধীৰ পাৰ্টিটোৱে কাক সহায় কৰিলে গতিকে অসমৰ মানুহ ভাৰতীয় অসমৰ মানুহে যেনেকে নিউজ লাইভ প্ৰাগ টিভি প্ৰতিদিন চাই তেনেকে অসমৰ মানুহে টাইমছ নাও ৰিপাব্লিকো চাই অসমৰ মানুহে যেনেকে অসমৰ ইউটিউব চাই তেনেকে ভাৰতৰ ইউটিউবো চাই অসমৰ মানুহ ভাৰতীয় গতিকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে যে পাকিস্তানক ভোট দিয়া বাকিটো এইবিলাক সৰু সুৰা কথা থাকিয়ে গ'ল আসলটো মুৰব্বীজনে প্ৰ পাকিস্তান নহয় মধ্যপ্ৰদেশত কিনবোৰ কথা কৈছে আপোনালোকে নিজে শুনিছে সেইকাৰণে নেশ্যনেলিজম আইডেন্টিটি আৰু ডেভেলপমেন্ট বিজেপিৰ অসমত কোনো বিকল্পই নাই পুলিচৰ পৰা মই পাইছো কোট কিমান মানুহ জাগিৰোডত 1000 মৰিগাঁৱত 2000 মাইনৰিটি এৰিয়াতে 5000 মানুহ নহল লাহৰি ঘাটত মাইনৰিটি মানুহ আছে 5 লাখ মাইনৰিটি মানুহে নোলাই নাহিলে মইতো এইকাৰণে এইবিলাক ক'ব খোজা নাই যে অকল মাইনৰিটি আহিছে মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছত মাইনৰিটি মানুহে নোলালে ৰাতি 10টা বজাত যদি ৰূপহীৰ মাইনৰিটি এৰিয়াটো মানুহ নোলাই that is a big news দুই দিনতে মই আপোনালোকক ফেসবুকৰ বিলাকো দিম যিমান ফেসবুকত কমেন্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানৰ আধা একাউণ্ট আমি 2000 একাউণ্ট এছবিক চাব দিছো অসমৰ ইলেকশ্যনৰ ওপৰত 2000 ফেসবুক হ্যান্ডেলে কমেন্ট কৰি আছে বহুত বঢ়িয়া গুড ব্যাড দি আছে কিন্তু 2000ৰ half of the handles are from Bangladesh and Pakistan ইলেকশ্যনৰ সময়ত as goes by a number to বাঢ়িব because ISI wants that somebody should win 10 সেপ্টেম্বৰত মই আপোনালোকক ভাল কৰি কম পাকিস্তানৰ ISI বিচাৰে যে অসমৰ ৰিজাল্ট এনেকুৱা হ'ব লাগে কাৰণ আমাৰ ফেসবুকত কিমান পেনেট্ৰেচন কৰিছে 2000 সাসপেক্টেড একাউণ্ট আমি এতিয়া ৰিভিউ কৰি আছো গোটেই কমেন্ট বিলাক খুলি চাবছো কোনো আমাৰ মানুহৰ নাম তাত দেখা নাপায় বহুত ডাঙৰ ভয়াবহতা 2000 সাসপেক্টেড একাউণ্ট উই হ্যাভ ইয়াৰমাৰ্ক এতিয়া প্ৰসেস চলি আছে গোটেই 2000 যে পাকিস্তান বাংলাদেশৰ পৰা আহিছে এটো নহয় কিন্তু 2000 অকল এটা কমিউনিটিৰ একাউণ্ট এড হৈছে ফ্ৰম এ পাৰ্টিকুলাৰ ডে কলকাতাত এটা কল সেন্টাৰ বহাই লোৱা হৈছে কিন্তু গোটেই বিলাক মোৰ আন্ডাৰ অবজাৰভেশন আছে সেইকাৰণে মই ভাবো 22 সেপ্টেম্বৰ আসাম পলিটিক্স উইল বি ইন্টাৰেষ্টিং মই বহুত কথা ক'ব পাৰিম তেতিয়ালৈকে